নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল পোনপ্ৰথমে আপোনালোকক আমাৰ এই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল আজিৰ এই ভিডিঅ'টোত আমি বিশেষভাৱে আলোচনা কৰিম NISৰ DLED সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ আপডেট সমগ্ৰ ভাৰততেই ৰাজ্যৰ লগত আমাৰ অসমতো NISৰ থ্ৰুদি যিসকলে DLED কমপ্লিট কৰিছে তেওঁলোকৰ কাৰণে খুব চিন্তিত বিষয় এটা হৈছিল তেওঁলোকৰ এই কোৰ্সটো ভ্যালিড হ'ব নে ইনভ্যালিড হ'ব সুপ্ৰিম কোৰ্টে এটা নোটিফিকেশ্যন জাৰি কৰিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ যিমান এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে সকলো বিভাগলৈ সদ্যহতে টেট ৰিকুৱাৰমেণ্টত NISটো ইনভ্যালিড কৰি ৰখা হৈছিল হল কৰি ৰখা হৈছিল এই অৰ্ডাৰখনত খুবেই গুৰুত্বপূৰ্ণ কেইটামান ইনফৰমেশ্যন আছে অতি কম সময়ৰ ভিতৰত এই ভাল খবৰটো আহিব আৰু যিসকল কেণ্ডিডেটে বা শিক্ষক শিক্ষয়িত্ৰীয়ে NISৰ থ্ৰুতে DLED কৰিছে নিশ্চয় আপোনালোকৰ কোৰ্সটো ভ্যালিড হ'ব কিয়নো যেটো কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা এই কোৰ্সটো কৰা হৈছিল MHRDৰ NCTৰ ভ্যালিড আছিল আহকচোন সেই অৰ্ডাৰখনত কি লিখা আছে আমি ভালকৈ আমি আলোচনা কৰিম নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন ইয়াতে ফাইল নাম্বাৰ আছে ডেটটো লিখা আছে 21 মাৰ্চ 2024 Sir, madam, with reference to your grievance and to say that the recognitions for DLED course was granted by the NRC to NIOS via order number meeting dated 22/9/2017 September mahor 22 তাৰিখে 2017 চনৰ for the academic session 2017-19 as one time measure for in-service untrained teachers at elementary level working in the government aided and unaided private schools in the country. This program was completed by the NIOS on 31st March 2019 মানে এইখিনিৰ অৰ্থ আমি আগতে জানি লওঁ যে ভাৰত চৰকাৰৰ দ্বাৰাই সকলো ৰাজ্যৰ বিশেষকৈ চৰকাৰী গভ এডেড বেচৰকাৰী আৰু যিসমূহ ব্যক্তিগত প্ৰাইভেট বিদ্যালয় আছে এই প্ৰাইভেট বিদ্যালয়ৰ প্ৰাইমাৰী আৰু উচ্চ প্ৰাইমাৰী ক্ষেত্ৰত মানে LP আৰু ME ক্ষেত্ৰত সকলো শিক্ষকৰ কাৰণে DLED ট্ৰেইনিং কোৰ্সটো কম্পালসাৰি কৰা হৈছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত 2017 পৰা 19 বৰ্ষৰ কাৰণে এই DLED কোৰ্সটো দিয়া হৈছিল ইয়াৰ মাজতে কৈ থাও বহুতো শিক্ষক ইন সাৰ্ভিস টিচাৰ সকলে এটা কনফিউজৰ সৃষ্টি কৰিছে বা তেওঁলোকে কনফিউজন সৃষ্টি কৰিব বিচাৰিছে আপোনালোকে ক্লিয়াৰিফিকেশন হৈ লওক যে যিসকলে চাকৰি কৰিছিল ইন সাৰ্ভিস থকা অৱস্থাত এই কোৰ্সটো কেৱল এই ইন সাৰ্ভিস টিচাৰ সকলৰ কাৰণেই নাছিল ইয়াতে স্পষ্টকৈ লিখা আছে আনট্ৰেইনড প্ৰাইভেট স্কুলস ইন দা কান্ট্ৰি যে দেশত সমগ্ৰ ভাৰততেই ব্যক্তিগত খণ্ডৰ বিদ্যালয় যিবিলাক আছে জাতীয় বিদ্যালয় এইবিলাক বিদ্যালয়ৰো শিক্ষক শিক্ষয়িত্ৰীসকলে এই কোৰ্সটো ল'ব পাৰিব বুলি স্পষ্টকৈ লিখা আছে গতিকে আপোনালোকৰ এই ঠেক যিটো মনোভাৱ এই মনোভাৱটো গুচক কেৱল ট্ৰেইন টিচাৰ কি বুলি কয় ইন সাৰ্ভিস টিচাৰে যে এই কোৰ্সটো কৰিব পাৰিব তেনেকা নহয় আনট্ৰেইন যিবিলাক আছিল প্ৰাইভেট সেকশনৰ তেওঁলোকো কৰিব পাৰিব আৰু ৰাজ্যৰ যি টিউটৰ শিক্ষকসকল আছে আমাৰ অসমৰ টিউটৰ শিক্ষকসকলেও এই কোৰ্সটো কৰিছে বহুতে গতিকে আপোনালোকৰ এই কোৰ্সটো সম্পূৰ্ণভাৱে বৈধ হ'বলৈ গৈ আছে আৰু লগতে ভেঞ্চাৰ স্কুল অৰ্থাৎ অপ্ৰাধিকৃত বিদ্যালয় আছে যিসমূহ ৰাজ্যৰ এই অপ্ৰাধিকৃত যিবিলাক নন প্ৰভিন্সিয়েলাইজড বিদ্যালয় আছে এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যদি এই কোৰ্সটো কৰিছে NISৰ ফালৰ পৰা যদি আপোনালোকে কোৰ্সটো কৰিছে নিশ্চয় আপোনালোকৰ কোৰ্সটো ভ্যালিড হ'বলৈ গৈ আছে আৰু ইয়াৰ পিছৰে আমি এতিয়া চাম The program was completed by the NIOS on 31st March 2019 আৰু এই কোৰ্সটো NIOSৰ থ্ৰুদি 2019 চনৰ 31 মাৰ্চ তাৰিখে সম্পূৰ্ণ কৰা হৈছিল
এজ পাৰ ৰেকৰ্ড আৰু তথ্য অনুসৰি দ্য ছেম ৱাজ নট পাব্লিছড ইন দ্য গেজেট অফ ইণ্ডিয়া। এই কথাটো আচলতে আপোনালোকে মন কৰিব, এজ পাৰ ৰেকৰ্ড দ্য ছেম ৱাজ নট পাব্লিছড ইন দ্য গেজেট অফ ইণ্ডিয়া। গেজেট মানে আপোনালোকৰ জানিব লাগিব প্ৰথমতে গেজেট কি হয়। গেজেট মানে ভাৰত চৰকাৰৰ দ্বাৰা কিছুমান যিবিলাক স্বীকৃতিপ্ৰাপ্ত কোৰ্চ বা যিবিলাক নিউজ প্ৰদান কৰা হয় প্ৰেছ মিডিয়াৰ থ্ৰুদি, এইবিলাক নিউজ পাব্লিছ কৰা হয়, সেই নিউজ পাব্লিছত এই কথাটো প্ৰকাশ হোৱা নাছিল। এজ পাৰ ৰেকৰ্ড তথ্য অনুসৰি দ্য ছেম ৱাজ নট পাব্লিছড ইন দ্য গেজেট অফ ইণ্ডিয়া। ভাৰত চৰকাৰৰ যদি গেজেট যিটো প্ৰিণ্টাৰ নিউজ যিটো সংবাদ এটা বাতৰিটো দিব, সেই বাতৰিটো এই কথাখিনি পাব্লিছ কৰা হোৱা নাছিল যে তেওঁলোকৰ কোৰ্চটো যে 2019 চনৰ 31 মাৰ্চ তাৰিখে সম্পূৰ্ণ কৰিছে, এই কথাটো নিউজত দিয়া নাছিল। হাউএভাৰ যিকোনো হওক, দ্য ছেম ৱাজ ফৰৱাৰ্ডেড টু অল। এই সকলো তথ্য কোৰ্চটো যে সম্পূৰ্ণভাৱে কৰা হৈছে তথ্যখিনি অল দ্য ষ্টেক হোল্ডাৰ্ছ এণ্ড অলছ' আপলোডেড অন দ্য ৱেবছাইট অফ NCTE ফৰ ইনফৰমেশ্যন। আৰু সেই সকলো তথ্যবিলাক কি কৰা হৈছে NCTEৰ ৱেবছাইটত আপলোড কৰা হৈছে বুলি কৈছে। তথ্যখিনি আপলোড কৰা হৈছে এণ্ড ইমপ্লিমেণ্টেশ্যনছ বাই দ্য অল কনচাৰ্ণ দ্য ষ্টেট ইউটি গভৰ্ণমেণ্ট এণ্ড ৰিকুৱাৰমেণ্ট বডিজ হেভ টেকেন দিছ অৰ্ডাৰ ইনটু একাউণ্ট। আৰু যিবিলাক ৰাজ্যৰ চৰকাৰ বা অন্যান্য চৰকাৰী যিবিলাক ৰিকুৱাৰমেণ্ট প্ৰচেছ হ'ব, এই ৰিকুৱাৰমেণ্ট বডিসকললৈ এই অৰ্ডাৰটো ফৰৱাৰ্ড কৰা হৈছে। গতিকে ইয়াৰ পৰৱৰ্তী সময়ত NIRCৰ কোৰ্চটো ভেলিড। আপোনালোকে নিশ্চয় আৰু এটা পাই যাব। ইয়াৰ পৰৱৰ্তী স্পষ্টীকৰণ আমি খবৰ লৈ আছোঁ, তথ্য আমি আলোচনা কৰি আছোঁ। আমি নিশ্চয় NIRCৰ ফালৰ পৰা আমি খবৰ আপডেট দি দিম। গতিকে তেওঁলোকৰ যি নিয়মীয়া পদত এপ্লাই কৰিব পাৰিব নতুনকৈ, প্লাছ যিসকলে কোৰ্চটো সম্পূৰ্ণ কৰিছে তেওঁলোকৰ কোৰ্চটো বৈধ হ'বলৈ গৈ আছে, ভেলিড হ'বলৈ গৈ আছে। ইয়াতে তলত চহী আছে, চহীটো আপোনালোকে চালে নিশ্চয় গম পাব। ইউৰ্ছ ফেইথফুলি ৰবীন্দ্ৰ সিং, আণ্ডাৰ ছেক্ৰেটাৰী ৰেগুলেশ্যন। ইয়াৰ কপিটো ইনফৰমেশ্যন আছে, নডেল অফিচাৰ NCT নিউ দিল্লী। গতিকে এইটো এটা খুব ভাল খবৰ ৰাজ্যৰ শিক্ষকসকলৰ কাৰণে, যিবিলাক টেট পাছ কৰিছে তেওঁলোকৰ কাৰণে ভাল খবৰ, আৰু ট্ৰেইনাৰসকলৰ কাৰণে ভাল খবৰ। গতিকে ইয়াতে মই যদি আপোনালোকক ভালকৈ বুজাই দিওঁ, যিটো NIRCৰ কোৰ্চ 2019 চনৰ 31 মাৰ্চ তাৰিখে সম্পূৰ্ণ হৈছে, আৰু এই কথাটো ইণ্ডিয়ান গেজেট মানে ভাৰতৰ যিটো নিউজ চেনেল নিউজ আপলোড কৰে বা নিউজবিলাক সম্প্ৰচাৰ কৰে, তাতে তেওঁলোকে ভুলবশতভাৱে তেওঁলোকে প্ৰকাশ কৰা নাছিল, প্ৰচাৰ কৰা নাছিল, আৰু অৱশেষত এই কথাটো NCTৰ ৱেবছাইটত আপলোড কৰা হৈছে বুলি কৈছে। ইয়াৰ তথ্যসমূহ নিউজ মিডিয়া এইবিলাকত দিয়া হৈছে। গতিকে আপোনালোকৰ কোৰ্চটো সম্পূৰ্ণ ভেলিড আৰু কম সময়ৰ ভিতৰত আপোনালোকে ভাল খবৰ পাবলৈ গৈ আছে। গতিকে ৰাজ্যৰ যি টিউটৰ শিক্ষকসকলে যদি এই কোৰ্চটো কৰিছে, আপোনালোকৰ চাৰ্টিফিকেটটো ভেলিড, আৰু ব্যক্তিগত খণ্ডৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে যদি ট্ৰেইনটো কৰিছে আপোনালোকৰটো ভেলিড, আৰু নতুন নতুন যেতিয়া এডভাৰ্টাইজমেণ্ট ওলাব তেতিয়া আপোনালোকৰ এপ্লাই কৰিব পাৰিব ৰেগুলাৰ পোষ্টত, যিসকলে নতুনকৈ টেট পাছ কৰিছে। আৰু গতিকে চিন্তাৰ বিষয় নাই। এইখিনি আছিল ভিডিঅ'টোৰ মূল উদ্দেশ্য, আৰু পৰৱৰ্তী আপডেট অহালৈকে আমাৰ লগত জড়িত থাকিব। ধন্যবাদ।